সাৱধান ম্যাদ উকলা ধাৰা ব্ৰেণ্ডৰ মিঠাতেলেৰে ভৰি পৰিছে বজাৰ জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে এনেধৰণৰ ম্যাদ উকলা ধাৰা ব্ৰেণ্ডৰ মিঠাতেলে ডিব্ৰুগড়ত চকুমুদা কোলেৰ ভাৱত খাদ্য সুৰক্ষা বিভাগ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ বিভিন্ন বজাৰত অসাধু ব্যৱসায়ীয়ে এনেধৰণৰ ম্যাদ উকলা মিঠাতেল অবাধে বিক্ৰী কৰি আহিছে ৰহস্যজনকভাৱে ডিব্ৰুগড়ৰ পাইকাৰী ব্যৱসায়ীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযান নচলায় ডিব্ৰুগড়ৰ খাদ্য সুৰক্ষা বিভাগে বিভাগীয় একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি অসাধু ব্যৱসায়ীয়ে বিনা দ্বিধাই চলাই গৈছে ম্যাদ উকলা মিঠাতেলৰ ৰমৰমীয়া বেহা ক'পা আহে মইতো গেহেম বজাৰ পৰা কিন্তু বস্তু দাদাই উঠায় কি নাম দাদাই উঠায় এতিয়া ক'ৰ পৰা লৈ আহে এইটো কেনেকৈ দাদাৰ নামটো কি আচ্ছা এইটো কমত পাই বোলে গাঁৱৰ বজাৰত মানে এক্সপায়াৰ মালবোৰ বিক্ৰী কৰে নেকি না না দাদাৰ নামটো কি এক্সপায়াৰ মাইণ্ডটো নহয় দাদাৰ নামটো কি আমিও ডেটটো নাচাওঁ ন ডেটটো মানে আমি তাৰ পৰা চাই আনিলে মানে বেলেগ কথা কিন্তু আমিও নাচাওঁ আমি ভিৰ থাকে বজাৰখনত আমি কওঁ এইটো তেল তিনিটা দে এইটো তেল তিনিটা দে সিহঁতি কিমান দিনৰ পৰা ষ্টক থৈ দিয়ে মালটো সেইটো দাদাৰ নামটো কি দাদাৰ নামটো কি দাদাৰ নাম গোবিন্দ গৌতম গৌতম কি লিখে গৌতম দাস গৌতম দাস কোনডোখৰত ঘৰ এই গ্ৰাম বজাৰ কোনডোখৰত গেহেম বজাৰ আপোনাৰ হেৰি আছে এক্সপায়াৰ মাল বেছি আছে এই কনকলতাপত কিমান দিনৰ পৰা বেছি আছে না দাদাৰ মালটো ক'ৰ পৰা উঠায় ক'ৰ পৰা উঠায় বজাৰৰ পৰা আৰু অহা পৰা নৱবিয়া আৰু নাহি দিয়ক মই মানে চোৱাই নাই দোকান নাই না মই মানে চোৱাই নাই গম পালে মানে সেইটো চালেতো বেলেগেই কথা খেলটো উলিয়াচোন দেখ